পানী সোমাই গ'ল নহয় সোমাই যোৱাৰ পাছত হেপিয়াই পেলাই উঠালৈ তালখন পালোঁ তাৰপাছত এই ভাগৱত বিভাগ পালোঁ মোৰ হাতত আছে এখন নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত এয়া নামঘোষা বানত সকলো শেষ বানত সকলো উটি গ'ল কিন্তু উটি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলে বা ফালি চিৰি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলে এই নামঘোষাখন এখন বৰতালু ৰক্ষা কৰিব পাৰিলে আৰু কীৰ্তন ভাগৱত ৰক্ষা কৰিবলৈ সক্ষম হ'ল বানত এটা পৰিয়ালৰ এই নাজিৰাৰ গড়মূৰৰ এই পৰিয়ালটোৰ সকলো উটি গ'ল কিন্তু তেওঁলোকৰ ঘৰত থকা এই যি কীৰ্তন নামঘোষা আপুনি দেখিছে এয়া নামঘোষা এয়া সম্পূৰ্ণৰূপে জিলিকি আছে নামঘোষাৰ এইসমূহ শ্লোক সকলোখিনি জিলিকি আছে এয়া এইখনো নামঘোষাই আৰু এয়া হৈছে কীৰ্তন পুথি এয়া বোকাৰ মাজৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিলে উটি যোৱাৰ পৰা উদ্ধাৰ কৰিলে ঘৰৰ ভিতৰৰ পৰা ইতিমধ্যে উটি গৈছিলে কিন্তু উটি একেবাৰে গুচি যোৱাৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু এয়া হৈছে বৰতাল এয়া উদ্ধাৰ কৰিলে এগৰাকী ককা আপোনাৰ নামটো সেই নগেন সন্দিকৈ এই কীৰ্তন নামঘোষা বৰতাল এই পানীৰ মাজত আপুনি কেনেকৈ ৰখালে পানীৰ মাজত ৰখালোঁ মানে পানীৰ তলত তেনেকৈ পানী সোমাই গ'ল নহয় সোমাই যোৱাৰ পাছত হেপিয়াই পেলাই উঠালৈ তালখন পালোঁ তাৰপাছত এই ভাগৱত বিভাগ পালোঁ তাৰপাছত আকৌ 22 খণ্ড ভাগত 3 ভাগ আছে সেই 3 ভাগ তাত পালোঁ পাই পেলাই তাত উঠাই থৈছোঁ সেইভাগে হেপিয়াই উঠালোঁ মানে পানী যেতিয়া আহিলে তেতিয়া আপোনাৰ চিন্তাটো এইটো আছিল যে মোৰ কীৰ্তনখন ক'ত গ'ল নামঘোষাখন ক'ত গ'ল একদম পূৰা চিন্তা সেই চিন্তা মানে তাৰপিছত যেতিয়া পানী শুকাই গ'ল নহয় শুকাই যোৱাৰ পিছত মই নামঘৰলৈ সোমালোঁ নামঘৰত সোমাই দেখিলোঁ যে পুথিবিলাক চব পানীত ডুব গৈ মানে হেৰি আছে পলসত পৰি আছে পৰি থকাত মই প্ৰথম এখন ঘোষা পালোঁ প্ৰথম তালখন পালোঁ তালখনটো তললৈ নাযায় তালখন পোৱাৰ পিছত এই ঘোষা বহি পালোঁ তাৰ 22 খণ্ড ভাগত 3 ভাগ তাৰ মানে অৱস্থা নাই এনেই উঠাই থৈছোঁ আৰু অৱস্থা নাই কিন্তু তথাপিতো 22 খণ্ড ভাগৱতৰ 3 ভাগ উদ্ধাৰ কৰিলে এই কীৰ্তন পুথি তেওঁ উদ্ধাৰ কৰিলে নামঘোষা 3খন উদ্ধাৰ কৰিলে আৰু বৰতাল উদ্ধাৰ কৰিলে পানী যেতিয়া আহিছিল এই নগেন সন্দিকৈ ঘৰখন সম্পূৰ্ণৰূপে পানী হৈ গ'ল আৰু পানীয়ে সকলো ঘৰৰ ভিতৰৰ পৰা দাহিমুহি উটুৱাই লৈ গুচি গ'ল আৰু তাৰ মাজত তেওঁ চিন্তা কৰিছিল যে মোৰ নামঘৰটোত থকা কীৰ্তন পুথিখন ভাগৱতখন এই নামঘোষা কেইখন আৰু বৰতালখন কেনেবাকৈ বচাব পাৰোঁ নেকি আৰু সেইবাবে তেওঁ জীৱনৰ কথা চিন্তা নকৰি পানীৰ প্ৰবল সোঁতৰ মাজত তেওঁ খেপিয়াই আছিল হাতেৰে যিটো আমি খেপিয়াই থকা বুলি কয় এনেদৰে বিচাৰি থাকে তেওঁ বিচাৰি আছিল যে বৰতালযোৰ তেওঁ বিচাৰি আছিল এই কীৰ্তন পুথিখন তেওঁ বিচাৰি আছিল ভাগৱতখন বিচাৰি আছিল নামঘোষা কেইখন বিচাৰি আছিল আৰু অৱশেষত তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল এতিয়া আপুনি পঢ়িব পৰা হ'ব যদি আপুনি ৰ'দত দিয়ে হ'ব জানো নহ'ব হ'ব যদি আপুনি চেষ্টা কৰে হ'ব ৰ'দত দিলে হ'ব পাৰে হ'ব অন্তত ভাগৱত কীৰ্তন পুথি নামঘোষা আমাৰ সকলোৰে বাবে আৱেগ আমাৰ হৃদয়ত আছে আৰু বিশেষকৈ এই যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আধ্যাত্মিকতাৰ লগত ওতঃপ্ৰোতভাৱে যিসকল ব্যক্তি জড়িত তেওঁলোকৰ বাবে কিন্তু বৰ বিশেষ এই কীৰ্তন নামঘোষা এই বৰতালযোৰ ভাগৱতখন বৰ বিশেষ তেওঁলোকৰ বাবে আৰু সেইবাবে তেওঁলোকে এই বানৰ লগত এই নগেন সন্দিকৈয়ে এই কীৰ্তন ভাগৱত নামঘোষা এই বৰতালযোৰ এৰি দিব নোৱাৰিলে আৰু হাতেৰে খেপিয়াই পানীৰ প্ৰবল সোঁতৰ মাজৰ পৰাও উদ্ধাৰ কৰিলে এই আধ্যাত্মিকতাৰ পুথি কেইভাগ